কামৰূপ মেট্ৰ' জুডিচিয়াৰী ৰিক্ৰুইটমেণ্ট 2025ৰ ফালৰ পৰা এতিয়া নতুনকৈ ওলাইছে 18টা পোষ্ট আৰু এই 18টা পোষ্টৰ যি অনলাইন আবেদন হয় বৰ্তমান আৰম্ভ হৈ গৈছে আৰু যদি আপোনালোকেও কামৰূপ মেট্ৰ' জুডিচিয়াৰী ৰিক্ৰুইটমেণ্ট 2025ৰ ফালৰ পৰা ওলোৱা এই 18টা পোষ্টৰ কাৰণে আপোনালোকে আবেদন কৰিম বুলি ভাবিছে তেতিয়া আপোনালোকে ইয়াৰ কাৰণে অনলাইন যোগে আবেদন কৰিব পাৰিব 24 জুলাই 2025 তো 24 জুলাইলৈকে আপোনালোকে কামৰূপ মেট্ৰ' জুডিচিয়াৰী ৰিক্ৰুইটমেণ্ট 2025ৰ ফালৰ পৰা ওলোৱা এই পদকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব আৰু ইয়াৰে আপোনালোকৰ পদকেইটা আছে পিয়ন ড্ৰাইভাৰ আৰু প্ৰচেছ ছাৰ্ভাৰৰ কাৰণে তো পদকেইটা আপোনালোকৰ ওলাইছে 3টা বিভাগত প্ৰথম যোনটো আছে আপোনালোকৰ পিয়নৰ কাৰণে পদ আছে ইয়াত আপোনালোকৰ 12টা তাৰপিছত আছে ড্ৰাইভাৰৰ কাৰণে আছে 2টা আৰু প্ৰচেছ ছাৰ্ভাৰৰ কাৰণে পদ আছে 4টা আৰু ইয়াৰে আপোনালোকৰ যোনটো পিয়নৰ যোনটো পদ আছে এই পদটোৰ কাৰণে আপোনালোকে 8 পাছৰ পৰা মেট্ৰিক পাছলৈকে ধৰিছে কোৱালিফিকেশ্যনটো আৰু ড্ৰাইভাৰটোৰ কাৰণে আপোনালোকৰ মেট্ৰিক পাছ হ'ব লাগিব প্লাছ আপোনালোকৰ ড্ৰাইভিং লাইচেঞ্চখন থাকিব লাগিব আৰু 3 নম্বৰটো পদৰ কাৰণে আপোনালোকৰ শিক্ষাগত গ্ৰেজুৱেট বিচাৰিছে আপোনালোকে আৰু ইয়াৰ উপৰি আপোনালোকে আছামিজ লেংগুৱেজটো ভালকৈ জনা হ'ব লাগিব তেতিয়াহে আপোনালোকে ইয়াৰ কাৰণে আবেদন কৰিব পাৰিব আৰু এজ লিমিটটো আপোনালোকৰ ইয়াত প্ৰত্যেকটো পদতে আপোনালোকৰ বেলেগ বেলেগকৈ ধৰি দিয়া আছে আৰু আপোনালোক যদিহে এই পদকেইটাৰ কাৰণে আবেদন কৰিম বুলি ভাবিছে ইয়াৰ অনলাইন আবেদন আৰম্ভ হ'ব 10 জুলাইৰ পৰা 10 জুলাই আজিৰ পৰা আপোনালোকে ইয়াৰ কাৰণে অনলাইন যোগে আবেদন কৰিব পাৰিব 24 জুলাই 2025লৈকে তো অনলাইন আবেদন কৰা লাষ্ট ডেটটো হৈছে 24 জুলাই 2025